নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মানৱ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা ক'বলৈ লৈছোঁ। আজিৰ এই কাহিনীটোৰ খণ্ড নম্বৰ হৈছে 46। আজিৰ এই কাহিনীটোত কালামৰ অসম ভ্ৰমণ অৰ্থাৎ অসমৰ তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় যাওঁতে তেওঁ সন্মুখীন হোৱা দুটা প্ৰশ্নৰ বিষয়ে আপোনালোকক ক'বলৈ লৈছোঁ। কালামে তেওঁৰ আত্মকথাত কৈছে যে মই এবাৰ অসম ভ্ৰমণলৈ যাওঁ, তাৰ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত মই অংশগ্ৰহণ কৰোঁ। তাত মোক প্ৰদান কৰিব বিচৰা ডক্টৰেট উপাধি গ্ৰহণ কৰাটোৱে মোৰ এই ভ্ৰমণৰ মুখ্য উদ্দেশ্য আছিল। মোৰ বাবে অনুষ্ঠিত কৰা সভাস্থলীত ডেকা ডেকা মানুহৰ এটা ডাঙৰ সমাৱেশ হৈছিল। তাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত আছিল। মোৰ ভাষণৰ মূল বিষয় আছিল অদম্য আত্মা। যথা সময়ত মোৰ ভাষণ শেষ হৈছিল। ভাষণ শেষ হোৱাৰ পিছত মই দুটা আমোদজনক প্ৰশ্নৰ সন্মুখীন হ'লোঁ। অকল প্ৰশ্নৰ সন্মুখীনেই নহয়, মোৰ পৰা অটোগ্ৰাফ ল'বলৈও ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক হেতা পৰা প্ৰতিযোগিতা আৰম্ভ হৈছিল। প্ৰশ্ন দুটাৰ এটা হ'ল যে বানপানীৰ সৃষ্টি কৰি অহা ব্ৰহ্মপুত্ৰৰ পানীবোৰ ৰাজস্থান বা তামিলনাডুলৈ বোৱাই নিব নোৱাৰিনে? য'ত পানীৰ আকালত মানুহবোৰ দিনে ৰাতিয়ে জীয়াতু ভুগিব লগা হৈছে। প্ৰশ্নটো শুনাৰ পিছত মোৰ মনত এনেকুৱা এক দুৰূহ চিন্তা আহি পৰিল, মই অবাক হৈ পৰিলোঁ। মই উত্তৰটো দিয়াৰ আগতে ভাবিছিলোঁ যে এই প্ৰশ্নটোৰ উত্তৰ দেশৰ প্ৰধানমন্ত্ৰীজনেও দিব নোৱাৰিব। এয়া হৈছে ৰাজ্যসমূহৰ আভ্যন্তৰীণ বিষয়, আৰু আমাৰ ৰাজ্যসমূহে যে পানীৰ অধিকাৰলৈ অন্তৰ্গ্ৰহত জড়িত হৈ আছে সেই কথাটো মই ল'ৰাজনক কেনেদৰে বুজাওঁ। তেতিয়া মই ভাবি চিন্তি মই ক'লোঁ ইণ্ডিয়া ভিছন 2020 চনৰ কথা। তেনেকৈ প্ৰশ্নটোৰ উত্তৰ টানি আনিলোঁ, য'ত যুৱ শক্তিৰ পৰা এইটো আশা কৰা হৈছে যে তেওঁলোকে ৰাজ্যসমূহৰ মাজেৰে নদীবিলাকক খান্দি সংযুক্ত কৰাৰ এক অভিযান আৰম্ভ কৰক। যিহেতু তেওঁলোক প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী, তেওঁলোকে নিশ্চয় এদিন এই ক্ষেত্ৰত সফল হ'ব পাৰিব। আন এজন ছাত্ৰই দ্বিতীয় এটা প্ৰশ্ন কৰিছিল, সেয়া আছিল মহাশয়, বিভিন্ন ক্ষেত্ৰৰ নেতৃস্থানীয় ব্যক্তিসকল আমাৰ ওচৰলৈ নাহে। তেওঁলোক আহি আমাৰ সৈতে কথা পাতিব নিবিচাৰে বা তেওঁলোকে কথা নাপাতে। প্ৰধানমন্ত্ৰীজনেও দেশৰ বহু ঠাইলৈ গৈছে, কিন্তু আমাৰ ইয়ালৈ এবাৰো অহা নাই। তেওঁ আমাৰ ওচৰলৈ আহিব লাগে, তেওঁৰ সৈতে আমি কথা পাতিব বিচাৰোঁ। আমি আমাৰ সমস্যাসমূহৰ বিষয়ে তেওঁলোকৰ সৈতে মুকলিভাৱে আমি কথা পতাৰ আমাৰ প্ৰবল হেঁপাহ আছে। ছাত্ৰজনৰ কথাটো শুনি মই ক'লোঁ, সন্দেহ নাই, চিন্তা নকৰিবা, তোমালোকৰ এনে সপোন এদিন ফলিয়াবই। তাৰপিছত মই প্ৰধানমন্ত্ৰীজনক কথাটো অৱগত কৰিছিলোঁ। তেওঁ মোৰ কথাত সহমত জনাই মোক কৈছিল, আজিকালি ল'ৰা ছোৱালীবিলাকে মোৰ সৈতে কথা পাতিব নোৱাৰে। নিৰাপত্তাৰ কঠোৰতাই হয়তো আমাৰ মাজত এখন প্ৰকাণ্ড দেৱালৰ সৃষ্টি কৰিছে। এই শ্ৰদ্ধাৰ ৰাইজ, কালামৰ আত্মকথাৰ এই কাহিনীটো ভাল লাগিলে আপোনালোকে মন্তব্য দিব পাৰে আৰু প্ৰয়োজনত এই বাৰ্তাটো আনলৈ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।